তিতাবৰৰ পৰা সন্দেহজনক নাগৰিকক সংকাৰ খিলঞ্জীয়া মুছলমানৰ। ইছলামত আনৰ মাটি বেদখল কৰিবলৈ লিখা নাই। আনৰ মাটি বেদখল কৰাটো ইছলামৰ মতে গুনাহ। মিয়াৰ জনগাঁথনিক লৈ ভয় আৰু শংকিত খিলঞ্জীয়া মুছলমান। সন্দেহযুক্ত লোকৰ বসতিত উচ্ছেদ খৰতকীয়া কৰাৰ আহ্বান তিতাবৰ বুঢ়া মছজিদ জামাতৰ যুৱবৃন্দৰ দ্বাৰা গঠিত স্বেচ্ছাসেৱী অনুষ্ঠান যুৱ আঞ্জুমানৰ। মেৰাপানী আৰু উৰিয়ামঘাটৰ উচ্ছেদিত কোনো কাৰণতে তিতাবৰত সোমাবলৈ নিদিয়াৰ আহ্বান যুৱ আঞ্জুমানৰ। ইফালে উজনিত অসমত ন্যায় প্ৰৱেশদ্বাৰ হিচাপে ব্যৱহাৰ কৰা কাজিৰঙাত পুনৰ উচ্ছেদৰ আহ্বান যুৱ অঞ্জুমাৰ। সন্দেহজনক লোকে ভৰি পৰা তিতাবৰৰ কেইবাটাও প্ৰান্তত চৰকাৰী ভূমি বেদখল কৰা লোকসকলক উচ্ছেদ কৰিবলৈ সংবাদমেলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালে যুৱ আঞ্জুমানৰ নেতৃবৃন্দই। স্বাধীনতা সংগ্ৰামী বাহাদুৰ গাঁওবুঢ়া, অসম আন্দোলনৰ শ্বহীদ ছাদিউল আমিন, শ্বহীদ আতাউৰ ৰহমান, আজাদ হিন্দ ফৌজৰ প্ৰথম অসমীয়া শ্বহীদ নৱাব শ্বাহিদুৰ ৰহমানৰ জন্মভূমি তিতাবৰৰ পৰা সন্দেহজনক নাগৰিকক সংকাৰ খিলঞ্জীয়া মুছলমানৰ। এই সাম্প্ৰতিক সময়ত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সাহসী পদক্ষেপ লৈছে উচ্ছেদৰ, সেই উচ্ছেদক আমি সমৰ্থন জনাইছোঁ, 100% সমৰ্থন জনাইছোঁ। এই উচ্ছেদ আমি দেখিছোঁ উৰিয়ামঘাট, মেৰাপানী, আমাৰ কাষতে লাগি থকা তিতাবৰৰ কাষতে লাগি থকা মেৰাপানীত ফৰেষ্টলেণ্ডত হৈছে। আৰু এই উচ্ছেদটো লেহেমীয়া হৈছে। এই উচ্ছেদটো আৰু খৰতকীয়া হ'ব লাগে। আৰু এই উচ্ছেদৰ লেহেমীয়া যদি হয় তেনেহ'লে একাংশ সন্দেহজনক ব্যক্তিয়ে হাইকোৰ্টৰ সুবিধা লৈ এই উচ্ছেদটো ষ্টে কৰাবলৈ পাৰে। গতিকে উচ্ছেদ ক্ষীপ্ৰগতিত হ'ব লাগে। আৰু উচ্ছেদৰ লক্ষ্য কেৱল মাত্ৰ 26ৰ নিৰ্বাচনৰ দিউনা পাৰ হ'বৰ কাৰণে হ'ব নালাগে। উচ্ছেদৰ লক্ষ্য হওক অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষাৰ বাবে। আমাৰ এইটো এটা আহ্বান মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। আৰু তাৰ লগতে আমি আহ্বান জনাইছোঁ যে কাজিৰঙাত উচ্ছেদ হ'ব লাগে। কাজিৰঙাত সন্দেহজনক ব্যক্তি তাত বসবাস কৰি আছে, এতিয়াও বৰ্তমান কৰি আছে। অতীতত উচ্ছেদ হৈছিল, কিন্তু বৰ্তমান আমি দেখিবলৈ পাইছোঁ কাজিৰঙাত সন্দেহজনক ব্যক্তি এইখিনিয়ে এতিয়াও বসবাস কৰি আছে। কাজিৰঙা এতিয়া এনিমেল কৰিডৰ হৈ থকা নাই, সন্দেহজনক ব্যক্তিসকলৰ কৰিডৰ হৈ আছে। গতিকে এই ব্যক্তিসকলক চিনাক্ত কৰি কাজিৰঙাখনৰ পৰা এই সন্দেহজনক ব্যক্তিসকলক উচ্ছেদ কৰিব লাগে। আৰু কাজিৰঙাৰ বায়'ডাইভাৰ্চিটি, আমাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ জন্তুসমূহক ৰক্ষণাবেক্ষণ দিব লাগে। অপ্ৰিয় হ'লেও এটা সত্য কথা যে অসমৰ কেইবাখনো জিলাত আমি থলুৱা অসমীয়াসকল সংখ্যালঘুত পৰিণত হ'লোঁ। আপোনালোকে জানেই মধ্য অসমৰ কেইখনমান জিলা, নামনি অসমৰ কেইখনমান জিলাত আমি সংখ্যালঘুত পৰিণত হ'লোঁ। এইটোৱে আমাৰ উজনি অসমৰ যি আমি অসমীয়া জাতি জনগোষ্ঠীসকল আছোঁ, আমি ভয় আৰু শংকিত হৈ আছোঁ যে এই সন্দেহজনক ব্যক্তিসকলৰ বা এই মিয়া ব্যক্তিসকল উজনি অসমত প্ৰৱেশ কৰি আমাৰ ইয়াতো আমাৰ জনগাঁথনি পৰিৱৰ্তন কৰি দিব পাৰেনি? যদি তেওঁলোকে ইয়াত প্ৰৱেশ কৰি আমাৰ জনগাঁথনি আপোনাৰ সলনি কৰি দিয়ে, তেনেহ'লে অসমত অসমীয়াৰ অস্তিত্ব নাথাকিব। আমাৰ গুৰু দুজনাই দি থৈ যোৱা আমাৰ ভাষা, সাহিত্য, সংস্কৃতি আমাৰ নাথাকিব। আজি যদি আমি জাগ্ৰত নহওঁ, আজিৰ পৰা 50-100 বছৰৰ পিছত আমাৰ অসমীয়া জাতিৰ ভাষা, সাহিত্য, সংস্কৃতি কেৱল মিউজিয়ামতহে থাকিব, বাস্তৱত আমাৰ নাথাকে। গতিকে আমি শংকিত হৈছোঁ। কাৰণ এই যিটো আমি যাক সততে মিয়া বুলি কওঁ, তেওঁলোকৰ যিটো আগ্ৰাহী মনোভাৱ, তেওঁলোকে যি কম সময়ৰ ভিতৰতে জনসংখ্যা বৃদ্ধি কৰি দিয়ে, সেই জনসংখ্যা বৃদ্ধিৰ প্ৰতি আমি শংকিত হৈছোঁ। আমি ওচৰতে দেখিছোঁ যে মেৰাপানী উৰিয়ামঘাটত প্ৰায় 300-200 মানুহ বসবাস কৰি আছিল। আমি নিজে জনা নাছিলোঁ মেৰাপানীত যে ইমান মানুহ, ইমান কম সময়ৰ ভিতৰতে ইমান মানুহ আহি পেলাই এটা ঘন জনবসতি পৰিণত কৰি দিলে। এইবিলাক যদি আমি উজনি অসমৰ অন্যান্য জিলাতো যদি এনেদৰে হৈ আছে, তেতিয়াহ'লে এইটোৱে আমাৰ জাতিটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। গতিকে মোৰ চৰকাৰৰ প্ৰতি আহ্বান, যাতে প্ৰথমতে কাজিৰঙাখন যিসকল ব্যক্তিয়ে বেদখল কৰি বহি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে। কাৰণ কাজিৰঙা হৈছে উজনি অসমত প্ৰৱেশ কৰাৰ বাবে তেওঁলোকে কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আছে। তেওঁলোকে ধুনীয়াকৈ সোমাব, তাৰপিছত অন্যান্য জিলাসমূহলৈ তেওঁলোকে সিঁচৰিত হৈ গুচি যায়। আৰু লগতে আমি দেখিছোঁ যে
তেওঁলোকে ইয়ালৈ আহিব কাম কৰাৰ উদ্দেশ্যে, এটা ভাড়াঘৰ ল'ব মনে মনে, তাৰপিছত মনে মনে আধা ভঙা অসমীয়া ভাষাটো শিকিব, তাৰপিছত আমাৰ অসমীয়া ছোৱালীক প্ৰেমৰ জালত পেলাই, তাৰপিছত বিয়া পাতিব, তাৰপিছত সংখ্যা এইদৰে তেওঁলোকে বৃদ্ধি কৰি গৈ থাকিব। তাৰপিছত আকৌ নিজৰ ককাই ভাইসকলক আকৌ নামনি অসমৰ পৰা হওক বা মধ্য অসমৰ পৰা মাতে, তাৰপিছত ইয়াত মাটি ক্ৰয় কৰিব আৰু স্থানীয় বাসিন্দালৈ তেওঁলোকক পৰিণত হৈ যায়। এইটো আমি কোনো কাৰণতে আন্দোলনে আমি সমৰ্থন কৰিব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত আমি চোকা দৃষ্টি দিব লাগে, যাতে উচ্ছেদিত যিসকল ব্যক্তি, মেৰাপানী আৰু উৰিয়ামঘাটত যিসকল উচ্ছেদিত ব্যক্তি, তেওঁলোকে যাতে কোনো কাৰণতে আমাৰ বিভিন্ন জামাতৰ অসমীয়া মুছলমানৰ ঘৰসমূহত প্ৰৱেশ কৰি বা ভাড়াঘৰ যাতে ল'ব নোৱাৰে। তেওঁলোকক ভাড়াঘৰ লোৱাৰ ক্ষেত্ৰত তেওঁলোকক এতিয়াই বাধা দিব লাগে। আমি দেখিবলৈ পাইছোঁ যে আমাৰ গুৰু দুজনাই দি থৈ যোৱা যি আমাৰ নগাঁও আৰু বৰপেটাৰ সত্ৰ আছে, এই সত্ৰসমূহত কোনে বেদখল কৰিছে? বেদখলকাৰীসকল কোন? ইছলামত লিখা আছে নি? লোকৰ মাটি, ফৰেষ্টৰ মাটিত, সত্ৰৰ মাটিত তোমালোকে মনে মনে বসবাস কৰিবা, তাৰপিছত নিজৰ সংখ্যা বৃদ্ধি কৰিবা? ইছলামততো এইসমূহ লেখা নাই। ইছলামততো স্পষ্টভাৱে লিখা আছে, আনৰ মাটি তুমি 1 ইঞ্চিও ব্যৱহাৰ নকৰিবা। আনৰ মাটি যদি তুমি 1 ইঞ্চিও ব্যৱহাৰ কৰা, তেনেহ'লে তোমাৰ এইটো গুনাহ হ'ব, তোমাৰ পাপ। গতিকে এনে পাপ কামৰ পৰা আপোনালোক আঁতৰি থাকক, এনে গুনাহৰ কাম কৰিব নালাগে। যিহেতু উজনি অসমত আমি শান্তি সম্প্ৰীতিৰে সাতামপুৰুষীয়া ঐক্যৰে আমি বসবাস কৰি আছোঁ, এই শান্তি সম্প্ৰীতিত যাতে কোনো দুষ্ট চক্ৰই ব্যাঘাত জন্মাব নোৱাৰে, তাৰ প্ৰতি আমি সদায় সজাগ আৰু সচেতন হৈ থাকিম। আৰু আমাৰ চৰকাৰৰ প্ৰতি আহ্বান আছে যে আমি আমাৰ উজনি অসমত আমি আমাৰ যিসমূহ সেউজীয়া শাক পাচলিৰ ক্ষেত্ৰত আমি মধ্য অসম, নামনি অসম বা কি আছিলে খাৰুপেটীয়াৰ ওপৰত আমি নিৰ্ভৰ হৈ থাকোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাৰ অনুৰোধ, তেওঁ আমাৰ উজনি অসমত এই সেউজীয়া শাক পাচলি উৎপাদনৰ ক্ষেত্ৰত বহুমুখী প্ৰকল্প গ্ৰহণ কৰক আৰু আমাৰ যুৱকসকলক এই ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু তাৰ লগতে আমি মিয়াসমূহ কেনেদৰে আমাৰ উজনি অসমত প্ৰৱেশ কৰে, তেওঁলোকে গৃহ নিৰ্মাণৰ বাবে লেবাৰ হিচাপে আহে, পথ নিৰ্মাণৰ কাৰণে আহে, ইটা ভাটাত আহে। গতিকে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, উজনি অসমত যুৱকসমূহক স্কিল লেবাৰলৈ পৰিণত কৰিবলৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰক। আমাৰ উজনি অসমৰ যুৱকসমূহে হায়দৰাবাদ, বেংগলোৰত গৈ চিকিউৰিটি গাৰ্ড কৰি আছেগৈ। তেওঁলোকে যাতে তাত চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱাতকৈ আমাৰ ইয়াত যদি স্কিলফুল লেবাৰ হয়, তেতিয়া আমি আমাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত হওক, টাইলছৰ কামৰ ক্ষেত্ৰত হওক, পেইণ্ট কৰাৰ কামৰ ক্ষেত্ৰত হওক বা অন্যান্য মিস্ত্ৰীৰ ক্ষেত্ৰত হওক, এইসমূহৰ ক্ষেত্ৰত আমি মিয়াৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নালাগে। আমাৰ থলুৱা যুৱকসকলে যদি এই কামসমূহ শিকে, প্ৰশিক্ষণ লয়, নিজকে স্কিল লেবাৰলৈ পৰিণত কৰে, তেতিয়া মই ভাবিছোঁ এইটোৰ পৰা আমি যিটো আমাৰ লেবাৰ সমস্যাত আমি ভুগি আছোঁ উজনি অসম, এই সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাম। আৰু এইটো কথা স্পষ্ট যে মিয়াসকল মুছলমান বুলি হয় কাৰণেই আমি অসমীয়া মুছলমানসকলে মিয়াৰ মুছলমানৰ প্ৰেমত নপৰোঁ। আমি প্ৰথম অসমীয়াহে, আমি লাচিত বৰফুকনৰ লগত মিলি আমি মোগল খেদিছিলোঁ। গতিকে সেই অসমীয়া জাতিয়ে ইয়াত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি পৰিৱৰ্তন হৈ যাব পৰা কিবা জনগাঁথনি কোনোবাই ইয়াত মনে মনে ষড়যন্ত্ৰ কৰি বৃদ্ধি কৰিবলৈ বিচাৰিব, সেইটো আমি কোনো কাৰণতে হ'বলৈ দিব নোৱাৰোঁ। কিন্তু এই বিদেশী সমস্যাটো কিন্তু আমি যোৱা 40-50 বছৰে দেখি আছোঁ, এটা ৰাজনীতিৰ মেৰ পাছত সোমাই আছে। গতিকে ইয়াৰ স্থায়ী সমাধান যাতে চৰকাৰখনে কৰে, তাৰ প্ৰতি আমি আহ্বান জনালোঁ। কাৰণ আমি জীয়াই থাকিব লাগিব, আমাৰ দুজনাই দি থৈ যোৱা আমাৰ ভাষা, সাহিত্য, সংস্কৃতি আমি ৰক্ষা কৰিবই লাগিব। তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট, টাইম অফ আছাম। আপুনি ঘৰখনত জাপানীজ চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনগ্লাইজত হয়,
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে এইটো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় এইটো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ